বহুত গধুৰ কলাই থকা দাঙি লৈছো ৰাতিপুৱা 8টা পৰা ঘূৰি নাকালে দাঁতটো লৈ আছে ন এইটো হবই ভালকে ধৰি লওঁ দেই এইটো দাঁতটো চাওক দেখিলে দাঁতটো ৰাইজক ভালকে দেখুৱাই দিয়ক এইটো চাওক দাঁতটো এই মাত্ৰ এই মানুহজনৰ কৃষ্ণ হ'ব কৃষ্ণ দে ন দেই নাই মই চালো হাই তালকে চালো ভাই মানুহজনী আহিলে নাই দম দিছে নি নাই লৈ যা বংটো ঘৰ পৰা লৈ ল'বা বটলত বঙত আমি ভাল পাওঁ খাস্তা বিস্কুটৰ পেকেট এটা লৈছোঁ বাকী গাখীৰ তোমালোকৰ ঘৰৰ গাখীৰ আৰু নিংকৈ ঘৰ চেনি দি চামনে বনাই বিস্কুট এবাৰ লৈ আহিছোঁ যোৱা আজি বুলি ওলাব নহয় খালি বেছিকৈ পিটি কিনি থাকিবা এইটো কিনো সেইটো ল'লে আহে আমাৰ ঘৰ অকমানি পলাখনকে লৈ আহিবগৈ নোৱাৰা 6 কেজি কা আমাৰ ঘৰ যোৱাই 6 কেজি মিন্দু আহক কথা নহয় মোৰ কামেই চোন এইবোৰ গোটেই চাদৰ কথা ৰাইজে গম পায় মই যে ভিডিঅ' বনাওঁ স্বাগতম জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনি আপোনালোকক থুলমূলীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম যেনে ধৰক মই ক'ত গ'লোঁ কি খালোঁ কাক লগ পালোঁ কি হ'ল কি কথা পাতিলোঁ এনেকুৱা ধৰণৰ কথাবিলাক আৰু মই কোনো চেলিব্ৰিটিৰ মানুহৰ ঘৰৰ মই ল'ৰা নহয় সাধাৰণ গাঁৱৰ খেতিয়কৰ ল'ৰা মই আৰু মই যিখিনি কৰি আছোঁ এইখিনিকে আপোনালোকৰ আগত উপস্থাপন কৰোঁ মানে আগবঢ়াই দিওঁ ভিডিঅ'ৰ দ্বাৰা বহুত গধুৰ কলাই থকা দাঙি লৈছোঁ এইডোখৰ আচলতে কালি কাটিছিলোঁ জাতি কল কাটি পেলানি এই আমাৰ ইয়াতে ঘৰ এটা আছে ইয়াতে থৈ দিছিলোঁ কালি নিয়া নহ'ল ভাবিলোঁ এতিয়া লৈ যাওঁ এটা খালোঁ আপোনালোকক নেদেখুৱালোঁ খাই মেলি কলথোকা আনি কৰি মই এই পাকঘৰৰ পিছফালে থ'লোহি পপাই নহ'লে সেই মিনটো দাই কলখিনি অখিয়াই পেলাব মই হ'লেও বা পপাই হ'লেও অখিয়াই পেলাম একো নাই ধুনীয়াকৈ থৈ দিম পকিলে খাই থাকিম লাহে লাহে আৰু এতিয়া মই যাবলৈ ওলাইছোঁ সেই মিনটো দাক আনিবলৈ যি মানুহটো আমাৰ ঘৰলৈ আহি কামে বনাই সহায় কৰি দিয়ে যে সেই মানুহটোক আনোগৈ এতিয়া সময় হ'ল 7:09 এই মোৰ পিছফালে মটৰচাইকেলৰ পিছৰ চিটটোত মিনটো দা বহিলে আহি পালোহি মই বাগান এখন যিখন বাগানত কালি পাত ছিঙিছিল কালি নহ'ল পাহি গাড়ী আহিলে এই আজি ছিঙি পেলাব লাগিব আৰু এই বাগানখনত মানে কি গোটেই জাইমনি গছ আৰু এই কিবা গুটি লগা এইবোৰ চক এইবোৰ ধেৰ ওলাই গ'ল এইবোৰ চব কাটিব লাগিব এই কাম কৰিলেই হয় নি ৰাতিপুৱা 8টা পৰা ঘূৰি নাকালে ৰাতিপুৱা 8টা পৰা গধূলি 8টালৈকে 12 ঘণ্টা ডিউটি মাইকী মানুহ তাৰমানে কেলৈ বিয়া পাতে এইটো কঠীয়া মানুহে কঠীয়া কেলৈ পায় কঠীয়া লিখা অস্ত্ৰখন কি হ'ল মই পূজা কৰি দিলে আপোনাৰ এইবোৰ আপোনাৰো তাৰমানে কথা পাতি থাকিলে দাঁতটো লৈ আছে ন এইটো হবই মোক পলিথিন এখন দি দিয়ক মোক পলিথিন এখন কিবা মই শুৱাই দিম নালাগে একদম নিজে হৈ যাব নহয় আপুনি পলিথিন এখন আনক মই আপোনাক পইচা 20 টকা দিম নালাগে হয় প্ৰথমতে লৈ লওক আপুনি পলিথিন এখন আনক বেলেগ বিচাৰ আপুনি লৈ লওকচোন পলিথিন এখন লৈ লওক এইটো পইচা 20 টকা লৈ লওক আনক মই শুৱাই দিম দাঁতটো মানুহটোৰ দাঁতটা লাগি আছে মানে ঢিলা হৈ আছে শুৱাই দিম বুলি কৈছোঁ
পলিথিনটো পিন্ধি ল'ম মানে বেলেগটো ডাক্তৰেতো কি কয় এতিয়া হাত মোজা পিন্ধি লয় মই পলিথিনটো পিন্ধি ল'ম ধৰি টানি উঘালি পেলাম মই পিন্ধি লৈছোঁ পলিথিনটো দেই এই মানুহজনৰ দাঁতটো এতিয়া আপুনি মুখখন যিমান পাৰে খুলি দিয়ক ভালকৈ ধৰি লওঁ দেই এইটো দাঁতটো চাওক দেখিলে দাঁতটো ৰাইজক ভালকৈ দেখুৱাই দিয়ক এইটো চাওক দাঁতটো এই মানুহজনৰ মুখৰ পৰা মই এৰুৱাই দিলোঁ আপুনি থুইখন পেলাই দিয়ক একো নাই থুই অকণ ওলাবই এইটো পেলাই দিলোঁ দেই পলিথিনটো এতিয়া আপোনাৰ বিষটো ইমান নহয় আৰু ভাত খাব পৰা নাই মই চিন্তা কৰোঁ মানুহলে দাঁতটো ভালকৈ দেখুৱাই দেখোঁ এইটো চাওক দাঁতটো এই মানুহৰ দাঁতটো লৈ আছিলে কিন্তু বিষৰ কাৰণে এৰুৱাব কি কয় ভাত খাব পৰা নাই তাৰপিছত আকৌ দাঁতটো শুৱাইবও পৰা নাই বিষৰ কাৰণে এতিয়া মই মানে কি লোকৰ বস্তু টান মাৰি দিছোঁ উখাল খাই গ'ল আৰু লৈ আছে দাঁত হয় হয় এতিয়া আপোনাৰ ভাল লাগি যাব ভাল লাগিব পেলাই দিয়ক মোক একো পইচা পাতি নালাগে মই আপোনাক দিম কৈছিলোঁ ময়ো নিদিওঁ আপুনি মোক তিতা ভেঁকুৰি কেইটামানে হাতী ভেঁকুৰি কেইটামানে নাই খোজা মই নিজে কৈছোঁ আপোনাক মই নিদিওঁ পইচা এতিয়া আপোনাৰ মনটো ভাল লাগিব দেই বহুত ভাল লাগে মই এটা ধপাটো ক'ত দিম বুলি ভাবিছে আপুনি তাতে লগাওঁ হয় নি ভাল হৈ গ'ল আপুনি দাঁত ঢিলা হ'লে মোক মাতিব মই মানুহক কত মানুহক শুৱাই দিলোঁ মই বহুতক আজিলৈকে 10-15টা মানুহক দেই আপুনি শিকক মই কেইটা আছোঁ আৰু তেজ নোলায় কুলকুলি কৰি দিয়ক নিমখ কণ দি কুলকুলি কৰি দিয়ক ভাল হৈ যাব গৰম পানী অকণ দি নিমখ কণ দি কুলকুলি কৰি দিয়ক আপুনি মোক সোনকালে মই ইয়াত আছোঁ হাতী ভেঁকুৰি কাৰণে তিতা ভেঁকুৰি মানে কৈ দিয়ক মানুহে চাই আছে গৈছোঁ ন গৈছোঁ গৈছোঁ এতিয়া মিনটোটাক দিলোঁ মই এমুঠিয়ে লাইটা এটা তাৰপিছত মানুহটাক মই দাঁত শুৱাই দিছিলোঁ মানুহটোক কৈছিলোঁ যে মোক তিতা ভেঁকুৰি আৰু হাতী ভেঁকুৰি দিব ঘৰত আছেই মোৰ তথাপিও দিছোঁ বাঁহতে লৈছোঁ বেয়া নাপাব দেই কৃষ্ণ দেই কৃষ্ণ হ'ব কৃষ্ণ দে ন নাই মই চালোঁ তালকে চালোঁ হেৰি মানুহজনী আহিলে নাই দম দিছে নি আপোনাক কয় এইবোৰ তিতা ভেঁকুৰি ছিঙিলেও দম দিয়ে নহয় কি দৰকাৰ দিবলৈ কি কথা নাই কৈ দিয়ক আপোনাক আমাৰ নৌ নাতি দেই কি ধুনীয়াকৈ লৈছে চাওক নৌক দাঁত শুৱাই দিলোঁ নহয় সেইটো কাৰণে মোক এই তিতা ভেঁকুৰি কেইটামান দিছে প্ৰেজেণ্ট আৰু এইকেইটা যদি দোকানত যদি কিনিবলৈ যাওঁ নহয় 50 টকা ল'ব 50 টকা এইটো ডাঙৰ হৈছে নখজুৱাই ন এইটোৱে পাত খোৱাটো টান মই এইটো গছটো গোটেই বচাই আছোঁ হয় নি এজনী এতিয়া ধৰি পিনি পুখুৰীত দি দিয়ে মাছে খাই পেলাই গম পাইছা নাই এই গুটি আহিছে এইবোৰ চব পুলি ওলাম তাৰমানে ফুলিছে গুটি ওলাব হয় হয় উপলিঙা কৰিছোঁ বুলি কৈ দিব নহয় মই পালোহি এতিয়া ললিতাক নিবলৈ আহিছোঁ ললিতা নাই ক'ত আছে ঠিকানা নাই ইয়াক বিচাৰি আহিবলগীয়া হয় নতুনকৈ চৰকাৰী ঘৰ বনাইছে চাব লাগিছোঁ চাইছোঁ দেই বেয়া চাই নাপাব এইজন সঁচা বহুত টেঙৰ বুলি কেলৈ ক'লোঁ ঘৰৰ ওপৰতো আছে তলখিনি এতিয়া কৈ দিব পইচা সঁচাকৈ বহুত বাচি যাব আৰু ইটাবোৰ দিছে এনেকৈ ইমান এনেকৈ পুলিচক দখল একো নাই আমাৰ ঘৰতে গছ আছে আমি খাওঁ পুলিচেও খায় আপুনি ভাবিছে নি পুলিচে যে মানুহৰ ঘৰলৈ আহি যে মদ চদবোৰ ভাঙি লৈ যায় চুলাই গিলানটো যে মদৰ কেঁচু যে লৈ যায় সিহঁতি ৰাতি কি কৰে ওলাইছে সিহঁতি খায়গৈ নহয় এইখিনি আপুনি ভাবিছে নি ব'লক ভাং লৈ লৈছোঁ এতিয়া বাগানত খামগৈ এইখিনি বঙত বনাই ললিতা বংটো ঘৰৰ পৰা লৈ ল'বা বটলত বঙত আমি ভাল পাওঁ ভাল আজি আৰু কথাই নাই বাগানত পৰিহে থাকিম আজি আৰু ভালকৈ ভৰাই লওক আৰু কোনোবাই খুজিলে প্ৰথম 100 টকা ল'ম দেই এপুৰীয়াহে দিম আৰু লৈ লওক ব'লক 10টা 26 আৰু পালোহি আকৌ বাগান
ঘৰলৈ গৈছিলোঁ ভাত খাবলৈ, ভাত পানী খালোঁ, খাই বৈ আহিলোঁ আৰু মানুহখিনি আহিলে পাত ছিঙিবলৈ। এই লৈ যা, এই মিনিট ইয়াক ভালকৈ ৰখাই দিব। আপুনি মিনিটতে চাওক, ককাইখন লৈ আপুনি সেই চামনিখিনি লেট্ৰিনটোৰ ওচৰত যিমান আছে চব গুৰিন চাফা কৰক। তাৰপিছত তললৈ সোমাই গোটেইবোৰ গছ আছে সেইবোৰ খালিব লাগিব। অঁ ঐ খাস্তা বিস্কুটৰ পেকেট এটা লৈছোঁ, বাকী গাখীৰ তোমালোকৰ ঘৰৰ গাখীৰ আৰু নিংকৈ ঘৰ চেনি দি চাহপানী বনাই বিস্কুট আপুনি লৈ আহিছোঁ যোৱা। ইমান মাইকী মানুহ হৈ মাৰৰ ফুপটো বুলি কয় নে বাৰু? নহয় ক'লেও হয়চোন ভালকৈ, আকৌ মাৰৰ ফুপটো বুলি আকৌ কেলৈ কৈছে? মই শুনি লৈছোঁ, মই খাস্তা বিস্কুট পেকেট এটা লৈ আহিছোঁ। এতিয়া হেৰি কৰিব চোৱা, নিংকৈ ঘৰৰ পৰা গাখীৰ ল'বা, তোমালোকৰ ঘৰ চেনি। তেতিয়া নবৌ ঘৰৰ পৰা হেৰিটো ল'ম, ঠাণ্ডা পানীকণ ল'ম, এতিয়া নিমখে খাম। খাস্তা বিস্কুট অকল নিমখে দিলে হ'ব। অ' টেঙা লৈছোঁ, টেঙা সিহঁতৰ হ'লে আজি টেঙা প্ৰতিযোগিতাত পাতিব পাৰিলোহেঁতেন। মোক ইয়াতে দেখিলে আকৌ ঘৰত চাবলৈ কি টকা পৰিছে আৰু এইজনীৰ লগত কথা পতাতকৈ নপতাই ভাল। আগতে ভাল হ'লে, এতিয়া এইটো এই কালি পৰহি পৰা পূৰা চাৰ হৈ গৈছে এজনী, পাত ছিঙি হৈ গ'ল ধুনীয়াকৈ। এতিয়া কি কৰিম, এতিয়া চাহ পানী খাম আৰু ঘৰলৈ যামগৈ। মিনটোত আৰু ললিতাই ইয়াত অকণমান খুচখুচিয়া কিবা কিবি কাম আছে কৰি আছে। এতিয়া পাতখিনি জোখা, এই যোৱাই জোখাও। মাইকী মানুহ হয় ইমান বেয়া বেয়া মাত মাতে নেব। মোক দেখুৱাব নালাগে, যোৱাই জুখিলে হ'ল আৰু কেজি বুলি ওলাব নহয়, খালি বেছিকৈ পিটি কিনি থাকিবা। এইটো কিনো সেইটো ল'লে আহে আমাৰ ঘৰ অকমানি পলাখনকে লৈ আহিবগৈ নোৱাৰা? 6 কেজি কা যোৱাই 6 কেজি। 1 কেজি দিবা, কিনো হৈ যায় ঠিকেই নাই। মই বুলি কিলে নহয় নহয়, 3 কেজি যাবাংকৈ। সেইটো কা অঘৈ, অঁ এইটো নিংকৈ। অঁ নিংকৈ 5 কেজি। অঁ হেৰি যোৱা একেটাতে ভৰাই দিয়া। কোনে কাটিলে? এই একো নহয়, নিংকৈ হ'ব হাত তেনেকুৱা কাটি। এই নিংকৈ চাওঁ কোনে কাটিলে সেইদিনাখন, নিংকৈ হাতখন চাওক কিমান কাটিলে। আকৌ আমাৰ নবৌ সেইদিনা কাটিলে, তাতকৈ দ এইডোখৰ নিংকৈ হ'ব কাটিলে। আপোনাৰ কিমান দ কাটিলে? কোনজনী? অঁ পেহী পৰিলে। অঁ তিনিটা 23 আৰু মই আহি পালোহি বাগান, য'ত নেকি মিণ্টু দা আৰু ললিতাই কাম লগাই আছে। এইফালে ললিতা আৰু এইফালে মিণ্টু দা। মিণ্টু আহক। তোমাক নাই যে মিনিট আঁকি দিছোঁ সেইটো মই
ৰেকৰ্ডিং কৰিছে নে কি কথা নহয় নহয় মোৰ কামেই চোন এইবোৰ গোটেই চাদৰ কথা ৰাইজে গম পায় মই যে ভিডিঅ' বনাওঁ ললিতা নি ফাংচন কাহানিকে আছে ললিতা বন কথা আছে ন আপুনিও আছে ঠিক আছে এইবোৰ বাগান চফা কৰিব লাগে না এইটো মালিকে যিটো অৰ্ডাৰ দিছে সেইটোৱে হ'ব না ভিডিঅ' কোৱালিটিটো ইমান ভাল নহ'ব পাৰে কিন্তু এই যে আপোনালোকে দুটা দেখিছে নহয় মই জুম কৰি দেখাইছোঁ ৰ'ব এই বস্তুটো এইটো হ'ল এইটো কি কয় সাপ এটা নহয় দুটা সাপ এইটো কি কয় এছাই সাপ বুলি কয় এনেই বেলেগ মানুহে কাঁহলা সাপ বুলি কয় কিন্তু দুটা সাপ লগ লাগি আছে মই সাপকেইটা ভয় খুৱাবলৈ যোৱা নাই কিন্তু আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাওঁগৈ আৰু সিহঁতৰ এই মিটিঙত মই আমনি কৰিব বিচৰা নাই যৌন সম্পৰ্ক বুলি কয় যে কথা আছে যে এই তেনেকুৱা এই দুটা সাপ দেখিলে দুইটা লগ লাগি আছে 5:38 এতিয়া সময় আৰু কাম ছুটি কৰিলোঁ আৰু কাম ছুটি হৈ গ'ল এতিয়া ঘৰলৈ বুলি আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া এই কল থোকা মানে ভাগি পৰিলে মানে কি আৰু তলত পোৱা নাই বুঢ়া হৈ গ'ল কল থোকা এতিয়া আমি ধুনীয়াকৈ ঘৰলৈ লৈ যাম জাতি কল ৰাতিপুৱা এটুকা নিছিলোঁ আপোনালোকে দেখিছিলে এইটুকা এতিয়া লৈ যাম সিহঁতি মানে এতিয়া কাপোৰ কানি পিন্ধি এতিয়া ঘৰলৈ যাব কৰি মই ঘৰলৈ যাম নহয় এতিয়া এই ঢকুৱা দুখন লৈ যাম আৰবেই দি আছোঁ ৰাস্তা কিনাৰত ঢকুৱাও মই টকা পইচা নাই নহয় ঢকুৱাই দিছোঁ আৰু এতিয়া ঘৰলৈ যাব কাপোৰ কানি পিন্ধি এইবোৰ বাগানত কাম হৈ আছিলে